নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বৰ্তমান ভাৰতত চলি থকা IPL 2024ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমানৰ বিষয়ে। এইবোৰ আমি সকলোবোৰ পইণ্ট হিচাপে ডিছকাছ কৰি যাম। প্ৰথমে IPL 2024 GK হিচাপে আলোচনা কৰি যাম। IPLৰ ফুল ফৰ্ম হৈছে সকলোৱে জানে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, মনত ৰাখিব। প্ৰথমটো পইণ্ট হৈছে দ্য ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ইজ এ মেন্স T20 ক্ৰিকেট লীগ হেল্ড এনুৱেলি ইন ইণ্ডিয়া। এই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ভাৰতৰ পুৰুষ শাখাৰ T20 খেলা হয়। প্ৰত্যেক বছৰে এই খেলা অনুষ্ঠিত কৰা হয়। এই খেলা অনুষ্ঠিত কৰে ভাৰতত। দ্য IPL usually takes place during the summer between March and May every year. এই খেলা প্ৰত্যেক বছৰে মাৰ্চ আৰু মে মাহৰ ভিতৰত অনুষ্ঠিত কৰা হয়। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL সকলোৱে জানে ফুল ফৰ্ম। ফাৰ্ষ্ট এডিশ্যন হৈছিলে 2008 চনত, মনত ৰাখিব। 2008 চনত প্ৰথমটো এডিশ্যন আৰম্ভ হৈছিলে IPLৰ। লেটেষ্ট ভাৰ্চন বৰ্তমান 2024 চনত এই খেল চলি আছে। 2024 চনত মুঠ টীমৰ সংখ্যা হৈছে 10টা। বৰ্তমান এই টীমৰ সংখ্যা হৈছে 10টা। 2023 চনত হোৱা IPLৰ চেম্পিয়ন হৈছিলে চেন্নাই ছুপাৰ কিংছ। চেন্নাই ছুপাৰ কিংছে টোটেল 5 টাইমছৰ কাৰণে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। আৰু এই খেল অনুষ্ঠিত কৰে ভাৰতৰ বোৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। ভাৰতৰ BCCI এই খেল অনুষ্ঠিত কৰে। BCCI স্থাপন কৰা হৈছিলে 1929 চনত, মনত ৰাখিব। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে মুম্বাই। এইখিনি মনত ৰাখিব। IPL তাৰে পিছৰ পইণ্ট IPL 2024 চনৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্ট কিছুমানৰ বিষয়ে আলোচনা কৰি যাম। IPL 2024 চন এইটো হৈছে IPLৰ 17 সংখ্যক এডিশ্যন। আৰম্ভ হৈছিলে 22 মাৰ্চৰ পৰা আৰম্ভণি হৈছিলে আৰু 26 মাৰ্চত শেষ হ'ব। এই খেল অনুষ্ঠিত কৰে, যদি সোধে কেতিয়াবা যে কোনখন দেশে IPL হোষ্ট কৰে, তেতিয়াহ'লে ইণ্ডিয়াই এই খেল অনুষ্ঠিত কৰে। মুঠ টীমৰ সংখ্যা হৈছে 10টা। টোটেল মেটচ হ'ব 74খন। স্পনচাৰ হৈছে টাটা কোম্পানীয়ে এই খেল অনুষ্ঠিত কৰিছে। স্পনচাৰ কোম্পানী হৈছে টাটা কোম্পানী। আৰু ফাৰ্ষ্ট মেটচ খেলা হৈছিলে CSK চেন্নাই ছুপাৰ কিংছ আৰু RCBৰ মাজত অনুষ্ঠিত হৈছিলে। চেন্নাই এই খেলত জয়লাভ কৰিছিলে। লগতে চেন্নাইৰ কেপ্টেইন হৈছে ঋতুৰাজ গায়কোৱাড, মনত ৰাখিব। আৰু RCBৰ হৈছে ফাফ ডু প্লেছিছ, মনত ৰাখিব। এই খেলত CSK জয়লাভ কৰিছিল। 2024 চনত অনুষ্ঠিত হোৱা IPLৰ প্ৰথম খেলাখন অনুষ্ঠিত কৰিছিলে চেন্নাই চহৰত, মনত ৰাখিব। এই খেলা অনুষ্ঠিত হৈছিলে 22 মাৰ্চত অনুষ্ঠিত কৰা হৈছিলে। লগতে আমি জানো আহক 2024 চনৰ 10টা টীমৰ নাম আৰু তেওঁলোকৰ প্ৰত্যেকটো টীমৰে কেপ্টেইনৰ নাম। চেন্নাই ছুপাৰ কিংছৰ কেপ্টেইন হৈছে ঋতুৰাজ গায়কোৱাড। দিল্লী কেপিটেলছৰ কেপ্টেইনৰ নাম হৈছে ঋষভ পন্ত। গুজৰাট টাইটান্ছৰ কেপ্টেইনৰ নাম হৈছে শুভমন গিল। কলকাতা নাইট ৰাইডাৰ্ছৰ কেপ্টেইনৰ নাম হৈছে শ্ৰেয়াছ আয়াৰ। লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰ কেপ্টেইনৰ নাম হৈছে KL ৰাহুল। মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইনৰ নাম হৈছে হাৰ্দিক পাণ্ডিয়া। তাৰে পিছত পাঞ্জাৱ কিংছৰ কেপ্টেইনৰ নাম হৈছে শিখৰ ধাৱন। ৰাজস্থান ৰয়েলছৰ কেপ্টেইনৰ নাম হৈছে সঞ্জু চেমছং, মনত ৰাখিব। তাৰে পিছত ৰয়েল চেলেঞ্জ বেংগলোৰৰ কেপ্টেইনৰ নাম হৈছে F ডু প্লেছিছ, মনত ৰাখিব। আৰু শেষৰটো টীম 10 নম্বৰ টীম হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ কেপ্টেইনৰ নাম হৈছে পেট কামিন্স, মনত ৰাখিব। ইয়াৰ ভিতৰত কিছুমান পইণ্ট হৈছে, যেনে পাঞ্জাৱ কিংছৰ প্ৰথম অৱস্থাৰ নাম আছিলে পাঞ্জাৱ কিংছ 11 পাঞ্জাৱ নাম আছিলে। এইটো নাম চেঞ্জ কৰি বৰ্তমান পাঞ্জাৱ কিংছ হিচাপে ৰাখিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আৰম্ভণি সময়ত নাম আছিলে ডেক্কান চাৰ্জাৰ্ছ, মনত ৰাখিব। তাৰপিছত এই নামটো চেঞ্জ কৰি পিনে ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাখিছে। দিল্লী কেপিটেলছৰ প্ৰথম অৱস্থাত নাম আছিলে দিল্লী ডেয়াৰ ডেভিলছ আছিলে। পিছত এই নাম চেঞ্জ হোৱাৰ পিছত দিল্লী কেপিটেলছ হিচাপে ৰখা হৈছে। তাৰে পিছৰ পইণ্ট মষ্ট এক্সপেঞ্চিভ প্লেয়াৰ 2024 চনত অকশ্যন হোৱা সময়ত সকলোতকৈ এক্সপেঞ্চিভ প্লেয়াৰজনৰ নাম হৈছিলে মিচেল ষ্টাৰ্ক। তেওঁক প্ৰায় 24.75 কৰোৰত ক্ৰয় কৰা হৈছিলে। তেওঁক ক্ৰয় কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে, মনত ৰাখিব। KKRে তেওঁক ক্ৰয় কৰিছিল। তাৰে পিছৰ পইণ্ট 16 এডিশ্যন 2023 IPLৰ ইম্পৰ্টেণ্ট পইণ্ট কিছুমান হৈছে
2023 চনত অনুষ্ঠিত হোৱা 16 সংখ্যক IPL এডিশ্যনৰ হোষ্ট কৰিছিলে ইণ্ডিয়াই। চেম্পিয়ন হৈছিলে CSK চেন্নাই ছুপাৰ কিংছ। ৰানাৰ্ছ আপ হৈছিলে গুজৰাট টাইটান্ছ, মনত ৰাখিব। ষ্টেডিয়াম ইয়াৰ ফাইনেল খেলা হৈছিলে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিলে। লগতে IPLৰ মুঠ CSK 5বাৰ এই কিতাপ দখল কৰিবলৈ সক্ষম হয়। CSK এই কিতাপ দখল কৰিছিলে 2010 চনত, 2011 চনত, 2018 চনত, 2021 চনত আৰু 2023 চনত। টোটেল মুঠ 5বাৰ এই কিতাপ দখল কৰিবলৈ সক্ষম হয়। লগতে ফাৰ্ষ্ট প্লেয়াৰ টু প্লে 2200 মেটছেছ MS ধোনীয়ে IPLৰ 200খন মেটছ খেলাৰ প্ৰথমজন খেলুৱৈ। লগতে তেওঁ হৈছে T20 ইতিহাসৰ T20 গোটেই ফৰ্মেটৰ 300খন খেলত কেপ্টেইনচি কৰা প্ৰথমগৰাকী পৃথিৱীৰ বা বিশ্বৰ প্ৰথমগৰাকী প্লেয়াৰ হয়, মনত ৰাখিব MS ধোনী। তেওঁ টোটেল T20 অল ফৰ্মেটত 300খন মেটছত কেপ্টেইনচি কৰিছিলে। লগতে IPLৰ সকলোতকৈ অধিক ৰান থকা খেলুৱৈজনৰ নাম হৈছে বিৰাট কোহলি, মনত ৰাখিব। আকৌ সকলোতকৈ উইকেট ল'বলৈ সক্ষম হোৱা ব্যক্তিগৰাকীৰ নাম হৈছে বা প্লেয়াৰগৰাকী হৈছে যুজৱেন্দ্ৰ চেহল, মনত ৰাখিব। এইখিনি হৈছে ইম্পৰ্টেণ্ট পইণ্ট। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।